ওপৰত বায়ুসেনাৰ চমৎকাৰ, তলত জনতাৰ হাহাকাৰ। 5 ঘণ্টা পৰ্যন্ত আবদ্ধ হল জনতা। ভুল কাৰ, বিফল কোন? গুৱাহাটী মহানগৰবাসীয়ে দেওবাৰে দেখিলে এক বিৰল আকাশী খেলা। আকাশত একেলগে উৰিল ৭৫খন যুদ্ধ বিমান, হেলিকপ্টাৰ। ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটত ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বায়ুসেনা বাহিনীৰ উপস্থিতিত অনুষ্ঠিত হ'ল এয়াৰ শ্ব'। প্ৰথমবাৰৰ বাবে অসমত বায়ুসেনাৰ এনে বৃহৎ কাৰ্যসূচী স্বচক্ষে দেখিলে প্ৰত্যক্ষদৰ্শীয়ে। ভাৰতীয় বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই এয়াৰ শ্ব'। সেইখিনিলৈকে সকলো ঠিকেই আছিল, কিন্তু বিপদ বাঢ়িল ৰাজপথতে। দিনৰ প্ৰায় ১১ বজাৰ পৰাই স্তব্ধ গুৱাহাটীৰ উত্তৰ প্ৰান্ত। MG ৰোড, AT ৰোড, আনকি GNB ৰোডলৈকে হাহাকাৰ পৰিৱেশ। গাড়ীৰ পিছত গাড়ী, গাড়ীৰ আগতো গাড়ী। আগলৈও যাব নোৱাৰি, উভতিও চাব নোৱাৰি। বাছবোৰৰ ভিতৰতো জনতা বন্দী হ'ল ঘণ্টা ঘণ্টা ধৰি। আনকি GS ৰোডো বহু পৰলৈকে ভৰি থাকিল গাড়ীৰে। এইফালে AT ৰোড, ফটাচিলামবাৰী, এইফালে বহুত জাম হ'লে। কালি মানুহ অলপ কষ্ট হৈছে। যোৱাকালি আচৰিত আৰু সৰুৰ পৰা ডাঙৰ হ'লেও কিন্তু এনেকুৱা যান জঁট দেখা নাছিলোঁ। কিন্তু প্ৰশাসনৰ ট্ৰাফিক মেনেজমেণ্টৰ ক্ষেত্ৰত মানে কি ক'ম, কিন্তু তেখেতসকলৰ একোটা গুৰুদায়িত্ব আছিলে, যিহেতু আগতে গম পায় এই ক্ষেত্ৰত এনেকুৱা যি প্ৰগ্ৰেম এটা হ'ব, গতিকে তেখেতসকলে ট্ৰাফিক প্ৰিপেয়াৰ হৈ থাকিব লাগিছিল। জামটো মোটামুটি ৩-৪ ঘণ্টা সময় দেখিছোঁ। সিহঁতে সেই কৰিব পৰা নাই, কণ্ট্ৰল কৰিব পৰা নাই। মানে পুলিচটো বহুত আছে, কিন্তু মানে থাকিলেও কি সিহঁতে কণ্ট্ৰল কৰিব পৰা নাই। মহানগৰৰ যান বাহন আৰক্ষীয়ে দিছিল পথ নিৰ্দেশনা, কিন্তু কেৱল পথ নিৰ্দেশনাই পৰ্যাপ্ত আছিল নে? দেওবাৰৰ দিনটোত সম্পূৰ্ণৰূপে বিফল মহানগৰৰ যান বাহন আৰক্ষী, যাৰ বাবে দিনটোৰ অৰ্ধেক সময় জমৰ যাতনা ভুগিব লগা হ'ল মহানগৰবাসীয়ে। ইমান এটা ডাঙৰ অনুষ্ঠান হ'ব, অৱধাৰিতভাৱে তাক চাবলৈ মানুহৰ সমাগমো হ'ব। প্ৰচাৰো হৈছে সেইমতেই, বাতৰিও বাজিছে। নিতান্তই মহানগৰখনৰ বাবেও এক গৌৰৱৰ ক্ষণ। গতিকে সেই অনুযায়ী পৰ্যাপ্ত ব্যৱস্থাৱলীৰ অভাৱতেই যেন আকাশত বায়ুসেনাৰ চমৎকাৰৰ মাজতে ৰাজপথত হাহাকাৰ কৰিবলগীয়া হ'ল জনতাই। নিউজ ডেস্ক, NKTV+।